নমস্কাৰ, স্তুতি গোস্বামী নামৰ ইউটিউব চেনেলটোৰ আন এটি ভিডিঅ'লে সকলোকে স্বাগতম জনাইছোঁ। আজি মোৰ এই ভিডিঅ'টোত আছে ঠাণ্ডা দিনত আমাৰ ঘৰত সহজতে থকা কেইবিধমান পাচলিৰ আচাৰ। এই আচাৰৰ কাৰণে মই লৈছোঁ দুটা বন্ধাকবি আৰু বন্ধাকবি দুটা এনেকৈ মই কাটি লৈছোঁ। এটা ফুলকবি, কেইটামান মটৰ, 5টা মূলা, দুটুকুৰা আদা, 3টা ওলকবি আৰু 2টা গাজৰ আৰু লগত লৈছোঁ 10টা কেঁচা জলকীয়া আৰু 5টা নহৰু। এতিয়া কাটি লোৱা ফুলকবি, বন্ধাকবি আৰু মটৰকেইটা মিহলি কৰি 5 মিনিটৰ কাৰণে মই সিজাই লৈছোঁ। বন্ধাকবি আৰু ফুলকবিৰ কেঁচা ভাৱটো যাবলৈহে মই সিজাই লৈছোঁ, ইমান কোমল কৰা নাই। আৰু সিজাওঁতে মই দিছোঁ ইয়াত অলপমান নিমখ। ইফালে মই এখন পিহনাত গাজৰ, মূলা, আদা আৰু ওলকবিকেইটা পিহি লৈছোঁ। এইখিনি পিহি হৈ গ'ল। এতিয়া মই ইয়াত অলপমান নিমখ দি প্ৰায় 15 মিনিটৰ কাৰণে এইখিনি ৰাখি থৈছোঁ। পাঁচ মিনিট উতলোৱাৰ পাছত কবি আৰু মটৰখিনি মই পানীৰ পৰা টুকি থ'লোঁ। নিমখ সানি থৈ দিয়া গাজৰ মূলাখিনিও মই চেপি পেলাই ইয়াৰ পৰা পানীখিনি আঁতৰাই ল'লোঁ। এতিয়া চেপা হৈ গ'ল। আৰু দেখিছেনে কিমানখিনি পানী ওলাইছে? এতিয়া মই এটা পাত্ৰত গোটেইখিনি পাচলি একেলগ কৰি ল'লোঁ। কেঁচা জলকীয়া কেইটাও কাটি লৈ ইয়াতে দি দিলোঁ আৰু নহৰু কেইটাও দি দিছোঁ। আৰু ইয়াতে দিম এতিয়া হালধি আৰু আন্দাজমতে নিমখ। নিমখটো আপোনালোকে চাই দিব, কাৰণ আগতেও ইয়াত নিমখ দিয়া হৈছে। আৰু এইখিনি এতিয়া ভালদৰে সানি ল'ম। এইখিনি সানি হৈ গ'ল আৰু এইখিনি প্ৰায় 2 দিনমানৰ কাৰণে মই ৰ'দত দিম, যাতে ইয়াত থকা পানীখিনি আঁতৰ হয়। কাৰণ যদি ইয়াত পানী থাকি যায়, গতিকে আচাৰটো বেছি দিনলৈ আমি ৰাখিব নোৱাৰিম, বেয়া হৈ যায়। আৰু এইখিনি মই প্ৰায় 2 দিন ৰ'দত শুকুৱাই ল'লোঁ। এয়া আচাৰৰ কাৰণে মই লোৱা মছলা। ইয়াৰ কাৰণে মই লৈছোঁ 2 চামুচ জিৰা, 2 চামুচ পাঁচফোৰণ, 2 চামুচ আজৱাইন, 5টা শুকান জলকীয়া, 2 চামুচ ধনিয়া, 4 চামুচ সৰিয়হ। আৰু এইখিনি মই মিহলি কৰি এটা শুকান কেৰাহীত ভাজি ল'ম আৰু মিক্সিত এইখিনি গুড়ি কৰি ল'ম। এয়া 2 দিন ৰ'দত শুকুৱাৰ পাছত এই পাচলিখিনি মই এটা পাত্ৰত লৈ ল'লোঁ আৰু ইয়াতে খুন্দি লোৱা মছলাখিনি লৈ ভালকৈ মিহলি কৰি ল'লোঁ। ইয়াতে মই এতিয়া দিছোঁ 4 চাহ চামুচ ভিনেগাৰ আৰু এইখিনি দিও ভালকৈ মই মিহলি কৰি লৈছোঁ। আৰু ৰংটোৰ কাৰণে ইয়াত মই দিছোঁ 3 চাহ চামুচ ৰেড চিলি পাউডাৰ আৰু দিছোঁ মই 300 ml কেঁচা মিঠাতেল। মিঠাতেলটো যিমান দিয়ে আপোনালোকৰ নিজৰ কথা, কাৰণ যদি তেলত আচাৰখিনি ডুব গৈ থাকে তেতিয়াহ'লেতো বহুত ভালেই কথা। মই ইয়াত দিছোঁ 300 ml মিঠাতেল আৰু এইখিনি ভালদৰে মিহলি কৰি ল'লোঁ। এইখিনি মোৰ মিহলি কৰি প্ৰায় হৈ গৈছে। আৰু আচাৰখিনি মই এনেকৈ প্ৰায় 7 দিনমান ৰ'দত দিম আৰু এটা শুকান কাঁচৰ বটলত এই আচাৰখিনি ভৰাই থ'ম।
যিটো বটলত ভৰাব আপোনালোকে চাব যাতে তাত অকণো পানী নাথাকে আৰু প্ৰায় 7 দিনমান ৰ'দত দিয়াৰ পাছত এই আচাৰখিনি খাব পৰা হৈ যায় আপোনালোকে যদি টেঙা খাই বেছি ভাল পায় তেন্তে ইয়াত টেঙাও ব্যৱহাৰ কৰিব পাৰে কিন্তু মই এইটো আচাৰ জ্বলাকৈ খাই ভাল পাওঁ গতিকে মই কোনো টেঙা দিয়া নাই আৰু মই এনেকৈ বটলত ভৰাই এইটো মাজে মাজে ৰ'দত দি থাকিম আপোনালোকে এই আচাৰটো বনাই চাবচোন খাই নিশ্চয় ভাল পাব আৰু ভিডিঅ'টো চোৱাৰ কাৰণে সকলোলৈকে থাকিলে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ